নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। গান্ধী জয়ন্তী উদযাপন কৰিবৰ কাৰণে এক WT মেছেজ ইতিমধ্যে প্ৰতিখন জিলালৈ আহিছে আৰু তাতে উল্লেখ কৰিছে যে দিছ ইজ ৰিগাৰ্ডিং অবজাৰ্ভেশ্যন অফ ইণ্টাৰনেশ্যনেল ডে অফ নন ভায়োলেন্স অন 2 অক্টোবৰ 2024, দ্য ডে অফ গান্ধী জয়ন্তী, যে আন্তঃৰাষ্ট্ৰীয় যি অহিংসা দিৱস হিচাপে 2 অক্টোবৰটো গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি পেলাই পালন কৰাৰ ক্ষেত্ৰত এই WT মেছেজটি পঠোৱা হৈছে। ইট ইজ ৰিকুৱেষ্টেড টু অবজাৰ্ভ দ্য ডে ইন এ বিফিটিং মেনাৰ এজ লাইক প্ৰিভিয়াছ ইয়াৰ্ছ, যে আগৰ বছৰবোৰৰ দৰে এই বছৰো এই দিনটি উদযাপন কৰিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল। টেক নেচেচাৰী ষ্টেপছ টু এডমিনিষ্টাৰ দ্য নন ভায়োলেন্স প্লিজ, আমাৰ যি নন ভায়োলেন্সৰ শপত বাক্য আছে, সেই শপত বাক্য যাতে এডমিনিষ্টাৰ কৰা হয়, লোৱা হয়, তাৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰিব। টু অল লেভেলছ অন ডেট ডে, প্ৰতিটো লেভেলতে অৰ্থাৎ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানতে যাতে নন ভায়োলেন্সৰ শপত বাক্য পাঠ কৰা হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু কমপ্লেইনছ ৰিপৰ্ট, এই আদেশটি, এই নিৰ্দেশনাটি, এই অনুৰোধটি মানি চলা ৰিপৰ্ট পঠাব লাগে আৰু মেটাৰটোক আৰ্জেণ্ট হিচাপে গণ্য কৰিব লাগে বুলি এই WT মেছেজটি আহিছিলে। আৰু WT মেছেজটি আহিছিলে জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট, জইণ্ট ছেক্ৰেটেৰী টু দ্য গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা। আৰু শপত বাক্যটো ইয়াতে দি দিছে, আপোনালোকে চাব পাৰে যে ইয়াতে লিখিছে, অন দিছ ইণ্টাৰনেশ্যনেল ডে অফ নন ভায়োলেন্স উই জইন দ্য পিপুল অফ দ্য ৱৰ্ল্ড টু টেক দিছ solemn প্লিজ ডেট we shall uphold peace in the world between individuals and communities. We shall uphold a harmonious life with nature. We shall uphold truth and justice without fear or prejudice. We shall practice mutual love and non-violence in our personal and social life. We shall respect all human beings equally regardless of race, creed, country, religion, language or gender. We shall work for the elimination of all instruments and weapons of violence. We shall not support or resort to violence and intolerance under any circumstances. We shall endeavor to resolve all differences through dialogue and constitutional means, and we shall endeavor with all our might for creating a world of peace and harmony, justice and equality, love and oneness. এই শপত বাক্যটি প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানতে আমাৰ 2 অক্টোবৰ তাৰিখে পাঠ কৰিব লাগিব। ধন্যবাদ।